নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পলিটিলাম সকলোকে স্বাগতম। আজি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ ৰুলাৰ কেছ চিষ্টেম ফাৰ্ম 2 ষ্টেপৰ। আৰু এই নিচিনা ফাৰ্ম আপোনালোকে বনাব হ'লে মই যোগাযোগ নাম্বাৰো আপোনালোকক দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু এতিয়া কেনেকৈ বনোৱা হৈছে গোটেই চিষ্টেমসোপা আপোনালোকক মই দেখাম। কেছবিলাক কিমান চাইজৰ বনোৱা হৈছে আৰু খৰচা পাতি কিমান হয় এইটো আপোনালোকৰ মই যিহেতু ভিডিঅ'ৰ দ্বাৰা এতিয়া জনাব নোৱাৰিম। প্ৰত্যেকখন ফাৰ্মতে কষ্টিং বেলেগ বেলেগ আহিব। ফাৰ্মৰ চাইজ লৈ লৈ 100 ফুট ফাৰ্ম হ'লেও বেলেগ আহিব, 60 ফুট হ'লেও বেলেগ আহিব, আপোনাৰ 150, 200 ফুট 300 ফুটলৈকে যেতিয়া আপোনালোকে টুৰিষ্টত ফাৰ্ম কৰে তেতিয়া খৰচাটো বেলেগ বেলেগ আহিব। আৰু মোৰ হাতত টেকনিচিয়ান আছে, টেকনিচিয়ানৰ দ্বাৰা আপোনালোকক মই ভালদৰে ফিটিং কৰাই দিম। কেছবিলাক 2 ষ্টেপ কৰে, 3 ষ্টেপ কৰে, কিমানটো বাজেট আহে সেইটো মই আপোনালোকক হোৱাটছআপ যোগেদি জনাই দিম, বা আপোনালোকে ফোন কৰি পেলাই মোৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে জানিব পাৰিব কিমান টকা বাজেট আহিব আৰু কিমানটা আপোনালোকে কেছ বনায়, 2 ষ্টেপ বনায় নে 3 ষ্টেপ বনায় নে, আৰু কেছবিলাকৰ বহলবিলাক আপোনালোকে কিমান বনায়, 4 ফুটৰ বনায় নে 6 ফুটৰ বনায় নে, সেই অনুপাতে আপোনালোকৰ বাজেট আহিব। আৰু গোটেই আমাৰ চিষ্টেমবিলাক আপোনালোকক ভালদৰে বনাই দিম। ছাইডত যিটো আপোনালোকে দেখা পাইছে হেক্সাজালিও থাকিব। অল এভৰিথিং মেটেৰিয়েলছ পাব আপোনালোকে। নিজেও আপোনালোকে যদি মেটেৰিয়েলছবিলাক আনি দিয়ে তেতিয়াও আমাৰ টেকনিচিয়ানে বনাই দিব, কিন্তু টেকনিচিয়ানৰ যিটো ফিটিং চাৰ্জ হ'ব সেইটো আপোনালোকে দিব লাগিব। ৰুলাৰৰ পৰা ধৰি গোটেই এইবোৰ ছেটটো বনাই দিব আমাৰ টেকনিচিয়ানে, আৰু ভালদৰে বনাই দিব, 1%ও প্ৰব্লেম নথকাকৈ। আৰু কিছুমানে আপোনাৰ ৰুলাৰ এনেকুৱাকৈ বনায়, এই বেলটো ঘূৰাই লয় তলৰ ছাইড হৈ পেলাই গুচি যায়, সেইগতে নাযায়। আমাৰ এইবিলাক প্ৰফেশ্যনেল কাম কৰা মানুহে কৰিব, ভালদৰে কাম কৰি দিব আপোনালোকক। গোটেই অল আছাম কাম কৰিব। স্ক্ৰীণত মই নাম্বাৰটো শ্ব' কৰি থৈছোঁ, তাত কণ্টেক্ট কৰি লৈ পেলাই আপোনালোকে ৰুলাৰ কেছ চিষ্টেম ফাৰ্মটো কেনেকৈ বনাব লাগে তাৰ ওপৰতো সবিশেষ আপোনালোকে জানিব পাৰিব। আৰু কিমান টকা বাজেট আহিব, কিমান চাইজৰ ফাৰ্মত, সেইটো আপোনালোকক জনাম। আৰু এতিয়া মই ফাৰ্মখন আপোনালোকক ভালদৰে দেখাব লৈছোঁ। এতিয়া 2 ষ্টেপৰ কিমান চাইজত এইকেইটা ৰুলাৰ বনাই থোৱা আছে আপোনালোকক মই কেমেৰাটো বেক কৰি লৈ পেলাই ভালদৰে দেখাই আছোঁ। আপোনালোকক মই দেখাই দিছোঁ 2 ষ্টেপ ৰুলাৰটো কেনেকৈ বনোৱা হৈছে ইয়াত কেছটো, আৰু ঘূৰোৱা ছিষ্টেমটো আপোনালোকক দেখাই দিম কেনেকৈ ঘূৰাই পেলাই ডপিংটো আপোনালোকে চাফা কৰিব পাৰিব, ইহঁতৰ মলটো যোনটো ডপিংটোৰ তলত পৰি গৈছে। আৰু আপোনালোকে ইয়াত ফ্ল'ট ড্ৰিংকাৰ ইউজ কৰিব পাৰিব পানী ছিষ্টেমৰ কাৰণত, বা নিপুল ড্ৰিংকাৰ ছিষ্টেমো আপোনালোকে ফিটিং কৰিব পাৰিব, বা অট' ড্ৰিংকাৰটো কৰিব পাৰিব। এইখন ফাৰ্মত অট' ড্ৰিংকাৰ ছিষ্টেমত চলাই আছে, মই দেখাই দিছোঁ। আৰু এতিয়া পোৱালিটো কিমান দিন হৈছে আপোনালোকক কৈ দিছোঁ, 21 ডেজ হৈছে এই পোৱালিটো, আৰু গ্ৰ'থটো ভালেই আহিছে ক'ব গ'লে। আৰু এই কেছটো যে বনোৱা হৈছে 2 ষ্টেপৰ, মাজত যোনটো গেপ, এই গেপটোৰ তলৰ পৰা ওপৰলৈ 4 ফুট দিয়া হৈছে, আৰু 4 ফুট বহল আছে। এই দুটা কেজত আপোনাৰ 4 ফুট 4 ফুট 8 ফুট আছে, মাজতে এইটো ফাঁক আছে, মই দেখাই দিছোঁ। যিহেতু মাজত যিহেতু 8 ফুট একেচতে বনাব নোৱাৰি, মাজত ফাৰ্মখনৰ খুটা যায়, সেইটো কাৰণে মাজত ফাঁক দিয়া হৈছে। আৰু ছাইডৰ যোনটো বনোৱা হৈছে 2 ষ্টেপ ৰুলাৰটো কেছটো, সেইটো আপোনালোকক কৈ দিছোঁ, সেইটো বহলটো 6 ফুট আছে। দুইফালে দুখন আপোনাৰ 6 ফুটীয়া আছে, মাজৰকেইখন 4 ফুটীয়া আছে। আৰু ইয়াৰ তলত যোনটো বেলটো ইউজ কৰা হৈছে সেইটো আপোনালোকক মই দেখাই দিছোঁ, SDP, এইটো আপোনাৰ 200 GSM-ৰ আপোনাৰ টাৰ্পলিন ইউজ কৰা আছে। এইটো ঘূৰাই দিলে ডপিংটো মলটো ওলাই গুচি আহিব, আৰু মলটো ইয়াৰ তলতে পৰি আছে। সিহঁতৰ যোনটো ডপিংটো মই ভালদৰে ওচৰৰ পৰা দেখাই দিছোঁ, আৰু ডপিংবিলাক মানে শুকান ড্ৰাই হৈ গৈছে, আপোনালোকে দেখা পাইছে। স্পেচটো যথেষ্ট দিয়া হৈছে। স্পেচটো ইয়াত ক'ব গ'লে 8 ইঞ্চি ওচৰা-ওচৰি আপোনাৰ ডিষ্টেঞ্চ দিয়া হৈছে, মানে গেপটো। ইয়াত হাৱা বতাহটো সোমাব পাৰিলে ডপিংটো মানে শুকাই থাকে। আৰু তলৰ যোনটো ষ্টেপ সেইটোতো সিমানটোৱে ডিষ্টেঞ্চ দিয়া হৈছে। আৰু তলৰ পৰা মাটিৰ তলৰ পৰা ওপৰলৈ এইটো হাইটটো দিয়া হৈছে, এইটো 1.5 ফুট হাইট দিয়া হৈছে। আৰু তলত ইটা দিয়া আছে, ইটা এইটো কাৰণতে দিয়া আছে, ফ্ল'ৰ হ'লে ভাল হয়, এই ষ্টেণ্ডটো আপোনাৰ কি হয়, তলটো আপোনাৰ মামৰ নধৰে, বেয়া নহয়, সেইটো কাৰণে ঢালাই দি দিলে গুৰিটো ভাল হয়। আৰু ইয়াত কিমান ফুটৰ বনাব লাগে সেইটো আপোনাক কৈ দিছোঁ, 20 ফুট বা 25 ফুট। 25 ফুটৰ ওপৰত বনাব নালাগে। 25 ফুটৰ ওপৰত যদি আপোনালোকে বনায়, 23 ফুটৰ বনাব পাৰে। 25 ফুটৰ ওপৰত কিয় নবনাব আপোনালোকক কৈ দিছোঁ, তলত যোনটো এইটো বেলটো লগোৱা হৈছে, বেলটো ফিটিং নহ'ব। ফিটিং নহ'লে আপোনাৰ ঘূৰাওঁতে শ্লিপ কৰিব, ভালদৰে আপোনালোকৰ ডপিংটো মানে মলটো চাফা নহ'ব। এতিয়া আপোনালোকক মই দেখাব লৈছোঁ এই ডপিংটো এতিয়া ঘূৰাই লৈ পেলাই কেনেকৈ পেলাই লিটাৰটো চাফা কৰা হ'ব, সেইটো এতিয়া আপোনালোকক মই দেখাই আছোঁ। ইয়াত এটা ছিষ্টেম কৰিব পাৰি, ইয়াত কমটি খৰচাত কৰাৰ কাৰণতে কষ্ট কাটিং কৰা হৈছে, সেইকাৰণে কৰা নাই। ইয়াত তলৰ পৰা এটা প্লেন চিট এটা দিব পাৰি, দি পেলাই ডপিংটো ডাইৰেক্ট ইয়াত তললৈ গুচি আহিব। ইয়াত আপোনালোকে তলত বা কিবা আপোনালোকে বস্তা পাৰি ল'ব পাৰে, বা ঠেলা চেলাও আপোনালোকে ৰাখি ল'ব পাৰে, ইয়াতে ডাইৰেক্ট মলটো পৰি যাব, আপোনালোকে বাহিৰত উলিয়াই লৈ যাব পাৰিব। এতিয়া ৰুলাৰটো ঘূৰাইছে, মই দেখাই দিছোঁ। ৰুলাৰটো আগতে ঘূৰাই লওক, দেখা পাইছে একদম পাৰফেক্ট হিচাপত যোনটো তলত যোনটো বেলটো দিয়া হৈছে, পালটো সেইটো ভালদৰে ঘূৰিছে, ডপিংটো এইফালে ওলাই গুচি আহিছে। কাঠফলা মেলত যোনটো ব্লেড ইউজ কৰে, সেই ব্লেডটো ইয়াত লগাই দিয়া হ'ব। সেই ব্লেডটোৱে ভালদৰে কাটি পেলাই চাফা কৰি নিব। এতিয়া নৰ্মেল হিচাপত আপোনালোকক দেখাইছোঁ,
এইটো ভালদৰে মানে ইয়াত মানে ব্লেডটো ইউজ কৰা নাই কেলে কৰ্চ কাটিং কৰা হৈছে ইফালে আছে ব্লেডটো ইফালে গৈ লৈ পেলাই আপোনালোকক মই দেখা এতিয়া ফ্ৰণ্ট চাইডতে দেখাই আছোঁ এইদৰে আপোনালোকে চাফা কৰিব তলত ডপিংটো পৰি যাব আৰু ডপিংটো আপোনালোকে চাফা কৰি পেলাই বাহিৰত লৈ যাব পাৰিব আৰু এমনিয়া গেছটো নহয় এমনিয়া গেছটো নোহোৱাৰ কাৰণে ইয়াত ফিটিংটো কোৱালিটিটো ভালকৈ কৰে আৰু গ্ৰুপটো ভাল আহে 2 ষ্টেপৰ বনালে ৰুলাৰ চিষ্টেম যদি আপোনালোকে নৰ্মেল যদি আপোনালোকে কেছ ফাৰ্ম বনায় তেতিয়া অলপ প্ৰব্লেম হয় যদি ৰুলাৰ চিষ্টেম কৰে তেতিয়া প্ৰব্লেম নহয় এটা মলটো চাফা কৰিবৰ কাৰণে ভাল হয় আপোনালোকক দেখা দিছে এতিয়া ৰুলাৰটো ঘূৰাই থকা হৈছে এইদৰে আপোনালোকে চাফা কৰিব পাৰিব ইয়াত যোনটো ব্লেড লাগিব কাঠফলা যোনটো ব্লেড লাগিব সেই ব্লেডটো এতিয়া ইয়াত লগোৱা হোৱা নাই ইটো চাইডে লগাই থোৱা আছে সিটো চাইডে কাটি যায় এতিয়া মই বৰ্তমানে ফোন চাইডত দেখাইছোঁ ইটো চাইডত যোৱা নাই আৰু আপোনালোকক মই স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিলে আপোনালোকে ৰুলাৰ চিষ্টেম আপোনালোকে ফাৰ্ম বনাব পাৰিব ইয়াতকৈ বহুত আপডেট হিচাপত বনাই দিম ইয়াত এতিয়া বৰ্তমান ৰছী দি থোৱা আছে এইবোৰ ৰছী নাথাকিব এইবোৰ মানে কৰ্চ কাটিং কৰা আছে ইয়াত একদম পাতি মাৰি দিয়া হ'ব 1 ইঞ্চি পাতি মাৰি লৈ পেলাই ভালদৰে এইটো ফিটিং কৰি দিয়া হ'ব কেলেম দি লৈ পেলাই এইবিলাক কচি দিয়া হ'ব পাতি দি লৈ পেলাই হেক্সাজাইলটো ফিটিং হিচাপত থাকিব আৰু তলৰ যোনটো কৰ্চ কাটিং কৰা হৈছে বাঁহৰ কামি দি পেলাই এইটো বাঁহৰ কামি নাথাকিব আপোনালোকে যদি খৰচাটো ভালদৰে কৰিব পাৰে তেতিয়া আপোনালোকক তলৰ এইটো 1 ইঞ্চি পাতি দি লৈ পেলাই ভালদৰে বনাই দিয়া হ'ব এডজাষ্টাৰ এটা তাঁৰ থাকে সেই তাঁৰটো দি পেলাই ফিটিং কৰিব পাৰি যোনটো এডজাষ্টাৰ যোনটো তাঁৰ ইউজ কৰিম যোনটো কইল ইউজ কৰিম সেই কইলটোত আপোনাৰ কি হ'ব মই কৈ দিছোঁ আপোনালোকক অলপো ডপিং নাথাকিব ডপিংটো সম্পূৰ্ণৰূপে এতিয়া বাঁহৰ যোনটো পাতি দিয়া আছে সেই পাতিটো ডপিংটো লাগি ধৰিছে যোনটো আমি কইল ইউজ কৰিম যোনটো আপোনালোকক মই তাঁৰত ফিটিং কৰি পেলাই বনাই দিম এলুমিনিয়াম তাঁৰটো এইটো কাৰণতে ফিটিং কৰা হ'ব এলুমিনিয়াম তাঁৰটো এটা ডপিংটো মানে খাৰুৱা ক'ব গ'লে বহুত মেডিচিন থাকে সেইটো কাৰণতে আপোনাৰ অন্য যদি তাঁৰ যদি ইউজ কৰিম সোনকালে বেয়া হৈ যাব এলুমিনিয়াম তাঁৰটো ইউজ কৰিলে মামৰ নাহে আৰু লাষ্টিংটো বেছিকৈ কৰিব আৰু জিআই তাঁৰটো ইউজ কৰিব পাৰি জিআই তাঁৰটো দিন যায় গেলভেনাছ ষ্টীলৰ যদি জিআই তাঁৰটো হয় তেতিয়াও দিন যায় জিআই তাঁৰটো দি পেলাই তলৰ যোনটো হেক্সাজালি সেই তলটো ফিটিং কৰিব পাৰি আৰু সেইদৰে কৰিলে কি হয় যোনটো কেছ বনাব ৰুলাৰ চিষ্টেম কেছ সেই ৰুলাৰ চিষ্টেম কেছটো অলপ দিন যাব 3-4টা বেছ যোৱাৰ পিছত মানে একবাৰ পেইণ্ট কৰি দিব লাগে তেতিয়া ভাল হয় মামৰ নাহে আৰু আপোনালোকৰ কেছটো লাষ্টিংটো বহুত বাঢ়ি যাব আৰু আপোনালোকে এইটো চাফা কৰিবৰ কাৰণে আপোনালোকে মানে যোনটো গাড়ী ৱাছ কৰিবৰ কাৰণে যোনটো মেচিনৰ দ্বাৰা কৰে পুৰা প্ৰেছাৰত দি লৈ পেলাই আপোনালোকে যদি মাৰে তেতিয়া অলপো ইয়াত লেতেৰা লাগি নাথাকে চব চাফা হৈ যাব আৰু তলটো ক'ব গ'লে ফ্ল' হ'লে বেছি ভাল হয় ফাৰ্মখন তেতিয়া মানে ক্লিনিকেশ্যন কৰোঁতে মানে ফাৰ্মখন ভালদৰে ক্লিন হয় কেছটো আৰু আপোনালোকক দেখালেও ৰুলাৰ চিষ্টেম আপোনালোকে এইগতে কৰিব পাৰে ৰুলাৰ কেছ চিষ্টেম আৰু ৰুলাৰ কেছ চিষ্টেমটো কৰি ল'লে এটা প্লাছ পইণ্ট পাব আপোনালোকে য'ত 1000 বাৰ্ড ধৰে ফাৰ্মখনৰ সেইখনত ডাবুল হৈ যাব 2000 বাৰ্ড ধৰিব 3000 বাৰ্ডখনৰ 6000 হৈ যাব 5000খনত 10000 হৈ যাব ডাবুল হৈ যাব আৰু 3 ষ্টেপ কৰিলে 5000 কেপাচিটি ফাৰ্মখন ক'ব গ'লে আপোনালোকক মই কৈ দিছোঁ 15000 কেপাচিটি একেটা ঘৰতে আপোনালোকে 5000 মুৰ্গী যদি পালন কৰি আছে তাৰ ঠাইত আপোনালোকে 15000 বাৰ্ড আপোনালোকে পালন কৰিব পাৰিব কমটি জেগাতে আপোনালোকে বেছি প্ৰডাকশ্যন কৰিব পাৰিব নৰ্মেল কেছ ফাৰ্মৰ অসুবিধাটো আপোনালোকক দেখাম আৰু ৰুলাৰ চিষ্টেম কেছ কৰিলে কি সুবিধা হয় আপোনালোকক দেখালোৱে মলটো চাফা কৰিবৰ কাৰণে বহুত সুবিধা হয় আৰু ইয়াত ক্লিনিকেশ্যন থাকে স্মেলটো ইমানকৈ নাথাকে ডেইলি চাফা কৰিব পাৰি আৰু যোনটো আপোনাৰ নৰ্মেল কেছ চিষ্টেম ফাৰ্ম সেইবিলাকত অলপ প্ৰব্লেম হয় মানে তাত এমনিয়া গেছটো মানে বেছিকৈ হয় তলত যোনটো ডপিংটো পৰি যায় মাটিত সেইটো চাফা কৰি থাকিব নোৱাৰিলে মানে এমনিয়া গেছ হয় সেইখন ফাৰ্মো আপোনালোকক মই দেখাবৰ কাৰণে গৈ আছোঁ তলটো দেখা পাইছে কিমান লেতেৰা হৈ আছে এইটো ডেইলি চাফা কৰিব লাগে বহুত হাৰ্ডৱৰ্ক হয় ক'ব গ'লে ৰুলাৰ চিষ্টেম কেছ ফাৰ্ম কৰিলেতো হাৰ্ডৱৰ্কটো কম হয় এই তলৰ পৰা ডেইলি মানে মলটো উলিয়াই থাকিবলগীয়া হয় ৰুলাৰ চিষ্টেম কৰি ল'লে খৰচাটো আপোনালোকৰ এবাৰে হ'ব পিছত আপোনালোকৰ মেন পাৱাৰটো কমি যাব আৰু এইখন ফাৰ্মত নিপুল ডিংকাৰ চিষ্টেম ডিংকাৰ ফিডাৰ হেক্সাজালি ৱেল্ল' কালাৰৰ ওপৰত চিল্পলিন ছাইডৰ যোনটো বেৰা হেক্সাজালি সকলোবোৰ প্ৰডাক্ট মই ছাপ্লাই দিছিলোঁ প্ৰায় এতিয়া এবছৰ কমপ্লিট হোৱাকৈ নাই ইয়াত এতিয়া 6 নম্বৰ বেছ সোমাই আছে আৰু নিপুল ডিংকাৰ চিষ্টেমত তেখেতে ফাৰ্ম কৰি লৈ পেলাই কেনেকুৱা পাইছে সুবিধা অসুবিধা সেয়াও আপোনালোকক জনাম এইফালে ভদ্ৰদা আছে ভদ্ৰদা এতিয়া কেনেকুৱা পাইছে ফাৰ্ম কৰি লৈ পেলাই কেনেকুৱা পাইছে আপুনি এতিয়া নিপুল ডিংকাৰ চিষ্টেমত ফাৰ্ম কৰি পেলাই নিপুল ডিংকাৰটো এতিয়ালৈকে প্ৰব্লেম পোৱা নাই ঠিকে চলি আছে 6 নম্বৰ বেছ ৰানিং পানী চানী চব ঠিকে খায়নে পানীটো ঠিকে খাই আছে ৰিজাল্টবিলাক কেনেকুৱা পাই আছে প্ৰথমটো ৰিজাল্ট কেনেকুৱা আহিলে প্ৰথমটো ৰিজাল্টটো ভালে আছে কিমান আছিলে কিমান টকা মানে এমাউণ্ট আহিছিলে প্ৰায় 1,20,000 মান এইফালে আহিছে 1,20,000 টকা পাইছিলে কিমান পোৱালি আছিলে 35 3500 পোৱালি 1,20,000 টকা পাইছে কিমান দিনত এজটো 37 দিনতে সেইটো টকা পাইছিলে ন মুৰ্গী হেমত মানে ৰেটো আছিলে মানে সেইকাৰণে ভাল এটা প্ৰফিট পাইছিলে আৰু লেংবাৰ্ড চেংবাৰ্ডবিলাক মিলাই পেলাই অলপ বেছি পাইছে আৰু প্লাছ পইণ্ট তেনেকৈ অলপ 19-20 হৈছে আৰু প্লাছ পইণ্ট থাকে লেংবাৰ্ডটো যিহেতু কোম্পানীয়ে কেতিয়াবা চেল নকৰে ফাৰ্মাৰ দি দিয়ে ফাৰ্মাৰে চেল কৰিবলগীয়া হয় এইফালে 2 টকা পইচা পোৱা যায় আৰু
মানে এক্সট্ৰা খৰচা কেতিয়াবা ওলাই যায় বেছিকৈ যদি লেঙেৰা বাৰত ওলাই হয় না বাৰু এক্সট্ৰা মানে খৰচা এটা ওলাই যায় আপুনি এতিয়া বুডিং কৰাৰ পাছত ভুচি ইউজ কৰেনে বুডিঙৰ পাছততো ভুচি ইউজ নকৰোঁ হেক্সা জালিটোৰ ওপৰত থাকে জালিৰ ওপৰত থাকে আৰু দিনত মানে 7 দিন 8 দিনত ভুচিটো উঠাই দিয়া হয় 7 দিন 8 দিনৰ ভুচিটো গম পালে উঠাই দিয়ে ধৰক 14-15 দিন 13 দিন উঠাই দিয়া হয় বুডিং সেইটো হয় আৰু এই পোৱালি এতিয়া কিমান দিন হৈছে এইখিনি 32 দিন হৈছে 32 দিন আছে এভাৰেজ বডি ৱেট কিমান আহিছে এতিয়া 1 কেজি 800 1 কেজি 800 আহিছে তো বডি ৱেটটো ঠিকে আহিছে ক'ব গ'লে গাইডৰ মতে আহি আছে নে বডি ৱেটটো তাতকৈ অলপ বেছিয়ে দেখুৱাইছে বাৰু গাইডতকৈ অলপ প্লাছ পইণ্ট আহি আছে বডি ৱেটটো হয় হয় আৰু মোৰ পৰা যে ইকুইপমেণ্টবিলাক লৈছিলে কেনেকুৱা পাইছে চলাই ঠিকে পাই আছে নে ফিডাৰবিলাক ঠিকে পাইছে কোৱালিটি ঠিকে আছে 6টা বেচৰ এতিয়ালৈকে ফিডাৰ চিডাৰ এইবিলাক ভাগিছে নেকি আকৌ ভগা নাই প্ৰডাক্ট ঠিকে পাইছে হয় হয় আৰু ওপৰত এইটো চিলিংটো কেতিয়াকে আঁতৰাব এইটো মানে সম্পূৰ্ণৰূপে এতিয়া আপোনাৰ ৰাখি থৈছে মানে বুডিং তেওঁলৈ এইটো মানে আঁতৰাই দিব লাগে অলপমান মানে সম্পূৰ্ণৰূপে আঁতৰাই দিলে ভেণ্টিলেশ্যনটো ভাল হৈ যায় ক'ব গ'লে হিউমিডিটি মিটাৰ চেঞ্চৰকেইটা কাম কৰি আছে চলি আছে ন এইকেইটা ময়ে ছাপ্লাই দিছিলো দাদাক চলি আছে এতিয়ালৈকে বৰ্তমান কেইটা দিয়া হৈছিলে 3টা নে কেইটা 2টা দিছিলো ন এটা বেটেৰীটো বহিলে মানে এই হিউমিডিটি চেঞ্চৰকেইটা ক'ব গ'লে মুৰ্গীটোৰ পৰা 1.5 ফুট ওপৰত লগাব লাগে তেতিয়া টেম্পাৰেচাৰটো কিমান আছে কি কথা ভালদৰে গম পোৱা যায় এতিয়া ক'ব গ'লে অলপ ওপৰত লগাইছে মুৰ্গীটোৰ পৰা 1.5 ফুট হাইটত লগাব লাগে হিউমিডিটি চেঞ্চৰটো হিউমিডিটি কিমান আছে টেম্পাৰেচাৰ কিমান আছে সকলোবোৰ দেখাই থাকিব ফাৰ্মখনৰ দীঘলটো 160 ফুট দীঘল আছে আৰু 30 ফুট বহল আছে এইবেলি পোৱালি ইয়াত কিমান ৰাখিছে বৰ্তমান 36 আছে 36 60 আছিলে 60 টো মাইনাস নাই হোৱা 3660টা আছিলে মৰ্টেলিটি কিমান আছে হেতু কক 1 পইণ্ট কিবা আছে মই পইণ্টটো এতিয়ালৈকে চোৱা নাই 1 পইণ্ট কিমানে আছে আজি 32 দিনত ক'ব গ'লে 2% মৰ্টেলিটি হোৱা নাই 2 নাই হোৱা আপোনালোকে গম পাওক নিপুল ডিংকাৰ চিষ্টেমৰ মৰ্টেলিটি কিমান কম হয় না বাৰু মৰ্টেলিটিটো অলপ পাৰ্চেণ্টেজটো বহুত কম হয় কিয় কম হয় ইয়াত মানে তলৰ যোনটো ডপিঙত পানী পেলাব নোৱাৰে এমোনিয়া গেছটো কম হয় আৰু ফাৰ্মখন ক্লিনিকেশ্যনটো অলপ ভাল হয় ক'ব গ'লে আৰু ফ্ৰেছ ৱাটাৰ পায় সেইটো কাৰণে মৰ্টেলিটিটো কম হয় নিপুল ডিংকাৰ চিষ্টেমত আৰু গ্ৰ'টো ধুনীয়া আহিছে ক'ব গ'লে আজি 32 ডেজত ধুনীয়া এটা বডি ৱেট আহিছে ক'ব গ'লে মুৰ্গীটো গ্ৰোথটো বহুত ধুনীয়া আহিছে মুৰ্গীৰ গ্ৰোথটো আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছোঁ প্ৰিমিয়াম কোম্পানীৰ আণ্ডাৰত কণ্টেক্ট ফাৰ্মিং কৰি আছে 32 ডেজৰ বাৰ্থ আৰু এভাৰেজ বডি ৱেট 1 কেজি 800 গ্ৰাম 1 কেজি 800 গ্ৰাম আহিছে 32 দিনত পোৱালি একদম ফ্ৰেছ আছে কোনো প্ৰব্লেম নাই আৰু একদম ষ্ট্ৰং আছে পোৱালিবিলাক মই দেখাই দিছোঁ পোৱালি যেতিয়া ষ্ট্ৰং হৈ থাকে আপোনালোকে ওচৰলৈ গ'লে পোৱালি দৌৰিব মানে যদি পোৱালিটো ষ্ট্ৰং নাথাকিব কিবা প্ৰব্লেম থাকিব তেতিয়া ওচৰলৈ গ'লেও সিহঁতি মানে উঠি যাবলৈ মন নকৰিব মানে পূৰা ষ্ট্ৰং আছে পোৱালি মই দেখাই দিছোঁ আৰু কেজ ফাৰ্মখনত বাৰ্ডবিলাক চাফা হৈ আছে এটা ভৰিৰ তলুৱাটো দেখাই দিয়কচোন কেনেকুৱা হৈ থাকে কেজ ফাৰ্মত দেখা পাইছে তলৰ সিহঁতৰ পটুৱাখন কিমান চাফা হৈ থাকে লিটাৰ ফাৰ্মতে তলৰ পটুৱাটো যদি আপোনালোকে ৰেগিং কৰি নাথাকিব ইয়াত ইনফেকশ্যন আহি যায় এইফালতে ইকলাই প্ৰব্লেমটো আহি যায় মানে পটুৱাখন আপোনালোকে দেখা পাইছে কিমান চফা থাকে ইয়াৰ বুকুখনো কিমান চফা আজি 32 দিনৰ পোৱালি চাফ চিকুণ পৰিপাটি হৈ থাকে কেজ ফাৰ্মত এইটোৱে এটা প্লাছ পইণ্ট আছে কিন্তু ঠাণ্ডা কালি কাৰণত অলপ এটা প্ৰব্লেম এটা আছে হয় নাই বাৰু ঠাণ্ডা কালি কি প্ৰব্লেম হয় আপুনি কওকচোন ঠাণ্ডাৰ কাৰণে তলৰ পৰা হাৱা এটা আহে মানে যিটো টেম্পাৰেচাৰ বনাব লাগে বনাব নোৱাৰি হয় নাই বাৰু আৰু একেবাৰে গৰমতো এটা প্ৰব্লেম আহে কি প্ৰব্লেম আহে একেবাৰে গৰমত কেছ ফাৰ্মত মানে তলৰ হেৰিটো গেছটো ডাইৰেক্ট সোমাই মানে তলফালৰ পৰা মানে যিটো গৰম ভাৱ ডাক মুৰ্গীটোৱে পাই যায় হয় নাই বাৰু গৰম চিজনত ইমান হেৰি নাই বাৰু তলৰ গুটো যদি ৰৈ যায় তেতিয়া ভাৱটো বেছি আহি যায় বেছিকে মানে গেছটো আহে তলফালৰ পৰা তাৰপৰা মুৰ্গীটোত মানে অলপ প্ৰব্লেম আহি যায় হিট ষ্টকটো বেছিকে হৈ যায় গৰম চিজনত মানে ক'ব গ'লে কেজ ফাৰ্ম কৰিলত হিট ষ্টক প্ৰব্লেমটো বেছিকে হৈ যায় আৰু ঠাণ্ডা কালি টেম্পাৰেচাৰটো বনাব নোৱাৰি বুডিঙত সেইটো কাৰণে অলপ মানে প্ৰব্লেম এটা হয় ক'ব গ'লে ভালদৰে মেনেজমেণ্ট কৰা সকলে একো নাই কিন্তু কেজ ফাৰ্মতে ভালকে মেনেজমেণ্ট কৰি লৈ পেলাই ভাল ৰিজাল্ট কৰিব পাৰে গাঁও লেভেলত কৰক লাগিলে কেজ ফাৰ্মত কৰক কিন্তু মেনেজমেণ্টটো চবচে ইম্পৰ্টেণ্ট বস্তু মেনেজমেণ্ট ভাল হ'লে তেতিয়া ৰিজাল্টটো ভাল কৰিব পৰা যায় 10 হাউচৰ ফেন আছে এইবিলাক গৰম চিজনত ষ্টেণ্ড ফেনটো লগায় ষ্টেণ্ড ফেনটো লগালে ভাল হয় এমোনিয়া গেছটো চব বাহিৰলৈ ঠেলি পেলাই উলিয়াই দিয়ে আৰু ফাৰ্মখনৰ এমোনিয়া গেছটো নাথাকে আৰু ফাৰ্মৰ যিটো টেম্পাৰেচাৰ হয় গৰম কালি সেই টেম্পাৰেচাৰটো বাহিৰলৈ উলিয়াই দিয়ে ষ্টেণ্ড ফেনটো লগালে বেছি ভাল হয় চিলিং ফেনতকৈ আৰু পোৱালিক এতিয়া মানে ক'ব গ'লে টেম্পাৰেচাৰৰ প্ৰয়োজন নাই এতিয়া LED বাল্ব লগাই থৈছে দানাটো খাবৰ কাৰণে পোহৰটো প্ৰপাৰ হ'ব লাগে গোটেই ফাৰ্মখনত তেতিয়া ফিডিংটো ভালদৰে কৰে মাজৰ যোনটো কেজ আছে এইটো যথেষ্ট বহল আছে আপোনালোকে দেখা পাইছে আৰু ছাইডৰ কেজকেইটা আছে মই আপোনালোকক কৈ দিছোঁ ছাইডৰ কেইটা 5 ফুটকৈ আছে
মাজৰ কেছটো বহলটো ক'ব গ'লে আপোনাৰ 12 ফুট আছে মাজৰটো। এখন ফাৰ্মৰ অনা হ'ল ভদৰবা। দাদা এতিয়া ক'ব আপুনি এতিয়া এডোখৰ ক'ব গ'লে ৰুলাৰ কেছ চিষ্টেম কৰি থৈছে 2 ষ্টেপ হয় ন বাৰু? এডোখৰ নৰ্মেলত চলাই আছে। এতিয়া আপোনাৰ সুবিধাটো কোনটোত বেছি হৈছে? মানে সুবিধাৰো এইটো চাইছিলো মানে এটা হেৰি কৰি ট্ৰাই কৰি পেলাই এইটো টাইমটো অকমান কম লাগে মানে গুটো চাফা কৰিব কাৰণে টাইমটো কম লাগে। কুৰে টানি অকমান টাইমটো বেছি লাগে। তলতো কুৰে টানি পেলাই উলিয়াব লাগে, ইয়াত ডাইৰেক্ট ঘূৰাই পেলাই ডাইৰেক্ট পটককে চাফা কৰিব পাৰি হয় ন বাৰু? টাইমটো কম লাগে। খালি গোটেই ফাৰ্মখন বনাব গ'লে বাজেটটো অলপ বহুত লাগে, বেছি লাগে বাজেটটো। সেইটো কাৰণে আপুনি কৰা নাই। এতিয়া আপুনি এতিয়া কিমান ফুট দীঘলেটো কৰি থৈছে ইয়াৰ পৰা তালৈ? 20 ফুট এটা বনাই থৈছে। বহলটো কিমান আছে? এইটো 6 ফুট বহল আছে। আৰু তলৰ পৰা ওপৰলৈ হাইটটো কিমান ৰাখিছে? এইটো 5 ফুট আছে নেকি? 5 ফুট আছে ন? হাইটটো পুৰা 5 ফুট আছে। মাজৰ যোনটো গেপ 4 ফুট ৰাখিছে। 4 ফুট গেপ ৰাখিছে 4 ফুট। আৰু ইয়াতো নিপুল টিংকাৰ চিষ্টেমেই লগাই থৈছে আপুনি হয় ন বাৰু? আপোনাৰ গোটেই চিষ্টেম হ'ল নিপুল টিংকাৰ চিষ্টেম। ময়ো কৰি থৈ যোৱা এইবিলাক চব নিপুল টিংকাৰ চিষ্টেমতে তেখেতে চলাই আছে। আৰু তেখেতৰ এতিয়া ক'ব গ'লে এই ৰুলাৰ যোনটো ডপিংটো এইটো আপুনি আৰু বেলেগ এটা কামত ইউজ কৰেগে। কিহত ইউজ কৰেগে বাৰু? এইটো মই গাহৰি দানাত ইউজ কৰোঁ। গাহৰি দানাত ইউজ কৰে। গাহৰিৰ ৰিজাল্ট কেনেকুৱা পাইছে? ৰিজাল্টটো গাহৰি বিনা পইচাত নিচিনা থৈছে অকমান। তাৰমানে ধৰি লওক 100 টকাত 10 টকা এটা খৰচ হয় গাহৰিত। মানে 100 টকা যদি দানা কিনিবলগীয়া হৈছিলে তাত এতিয়া 10 টকা দানা কিনি পেলাই বাকীটো আপুনি ডপিংটো মানে দানাৰ লগত মিক্স কৰি লৈ পেলাই চলাই দিয়ে। দানা অলপ চলপ পৰে। মুৰ্গীয়ে ক'ব গ'লে ফিডাৰৰ পৰা অলপ চলপ দানাও ইয়াত পেলায়। আৰু এটা ডপিংটো ক'ব গ'লে প্ৰায় 37-38% মান ইয়াত ভিটামিন থাকিয়ে যায়গে। বাকীটো ভিটামিনে সিহঁতি ল'ব পাৰে এটা বডিয়ে। ক'ব গ'লে গোটেই ভিটামিনটোৱে ইয়াত থাকে ডপিঙত। সেই ভিটামিনটো আকৌ গাহৰিক মানে দানা হিচাপত সিজাই পেলাই এটা ডপিংটো দি দিয়ে। গাহৰি ক'ব গ'লে বিনা খৰচত হয় ন বাৰু? কমটি খৰচত খুব বেছি 6 মাহ কুইণ্টেল। 5 মাহ 6 মাহত মানে এটা গাহৰি মানে কুইণ্টেল পাৰ হৈ যায় নি? 6 বেচ উলিয়াই আছো। 6 বেচত এতিয়া গাহৰি 4 বেচ উলিয়াই দিলো মই। 4 গাহৰি এতিয়ালৈকে 4টা বেচ উলিয়াই দিলে। এতিয়ালৈকে গাহৰি বিকিলো মানে গাহৰি বিকি এতিয়ালৈকে 4 লাখ টকা পালে আপুনি বিনা পইচাতে বুলি ক'ব লাগিব। বিনা পইচাতে। আৰু আপোনাৰ এতিয়া গাহৰি ফাৰ্মখন অলপ চলপকে দেখাবগে আমাৰ দৰ্শকক। আছে বাৰু চাব দেখামগে বাৰু তেখেতৰ গাহৰি ফাৰ্মখন। আৰু এতিয়া তেখেতৰ এখন হ'ল ব্ৰইলাৰ ফাৰ্ম। এইবুলি আপুনি লৈছে 3660টা পোৱালি লৈছে এইটো বেষ্টত ন? 32 ডেজ আছে। এতিয়া গাহৰি ফাৰ্মখন দেখাবৰ কাৰণে আপোনালোকক গৈ আছো। তেখেতৰ এতিয়া গাহৰি ফাৰ্মখন দেখাই দিছো। গাহৰি এইটো কি জাতৰ গাহৰি ৰাখিছে? এইটো F1 মানে ক্ৰচিং হ'ল। এইবোৰ এতিয়া কোনো জাত বুলি কোনো নাই। F1 ৰাখিছে গাহৰি। কিমান পিছ আছে এতিয়া গাহৰি? 5টা আছে। 17টা মান আছে এতিয়া বৰ্তমান 17টা মান আছে। এইবোৰ চব মাংসৰ কাৰণে প্ৰডাকশ্যন কৰিছে। এইটো গ্ৰোথটো এতিয়া কিমান মাহত আহি গৈছে? এইটো গ্ৰোথ 3 মাহ হৈছে। 3 মাহ 3.5 মাহত এইটো গ্ৰোথ আহিছে হয়? 6 মাহত পুৰা মেচুৰিটি হৈ যায় কুইণ্টেল। 6 মাহত মানে কুইণ্টেল আপ হৈ যায়। এইবিলাক আপোনালোকে দেখা পাইছে অনলি ব্ৰইলাৰ গুটো দানাৰ লগত মিক্স কৰি এইবিলাক খুৱাই লৈ পেলাই এনেকুৱা ধৰণৰ গ্ৰোথ আহিছে। মানে তুংগুইটো অকমান দিও এই গেছ ফৰ্ম হৈ যায় নহয় অকল ব্ৰইলাৰ গুটো দিলে। আৰু বাকি খৰচা নাই আৰু দেখা পাইছে মানে কিমান দিনত কুইণ্টেল হৈ যায়? 6 মাহ। 6 মাহত মানে 1 কুইণ্টেল আপ হৈ যায়। 5.5 মাহ 6 মাহ 5.5 মাহ 6 মাহত মানে 1 কুইণ্টেল পাৰ হৈ যায়। মই এতিয়া এপ্ৰিলৰ পৰা এতিয়া 4বাৰ উলিয়ালৈ মানে এপ্ৰিলৰ পৰা এতিয়ালৈকে 4বাৰ মানে আপুনি গাহৰি উলিয়ালে। টোটেল মানে গাহৰি বিকিটা 4 লাখ টকা মানে সেইখিনি পোৱালি কিনা হৈছিলে। মোৰ কিনোতে অকমান ডাঙৰ অকমান মানে হয়। তাত কিমান দিন হৈছে নাজানো। মোৰ তাত 4 মাহে থাকিছো। বাকি এতিয়া নিজে প্ৰডাকশ্যন কৰি লৈছো। তেখেতৰ পোৱালিও আছে বাৰু। পোৱালিও দেখাম বাৰু। আগলে পোৱালি আছে। এয়া এতিয়া মিচিয়ৰিটি হৈ আছে আৰু ন? মেচুৰিটি হোৱা নাই এতিয়াও। এতিয়া 3 মাহ হৈছে। 3 মাহ হৈছে। 3 মাহত এইটো গ্ৰোথ আহিছে ন? 3 মাহত এইটো গ্ৰোথ আহিছে ক'ব গ'লে মিচিয়ৰ হোৱাগে। এতিয়া 50-60 কিলো ৱেটত আছে ক'ব গ'লে এইকেইটা গাহৰি। বডি ৱেটটো মানে 80 মান হৈ যাব। কিমান দিন হৈছে? মাংসটো 60 মানত আছে ক'ব গ'লে। এজটো সিহঁতৰ মানে 3 মাহ হৈছে। 3 মাহ হৈছে। 3.5 মাহৰ ৰানিঙত আহিছে আৰু পোৱালি আছে আগলে। পোৱালিও দেখাম। এটা জাতই আপুনি ৰাখিছে ন? এটা জাতৰ F1 মানে এইটো লেন্ডেছ আৰু ইয়কছাৰ ক্ৰছ আছিলে ন? লগত ক্ৰছ হৈ গ'ল মানে F1 আনতে। এটা F1ত পৰিছে। বলক আগলে বলক।
এইকেইজন মাক এই এতিয়া পোৱালি মানে এৰুৱাই মেলি ইয়াত ৰখা আছে মাকৰ পোৱালি এৰুৱাই পেলাই ইয়াত ৰাখিছে এজনী মাক হয় ন দুইজনী মাক এবাৰ দিছে মানে দুইজনী মাক হয় এয়া পোৱালি ন এইকেইটা 2.5 মাহ হৈছে 2.5 মাহ হৈছে 2.5 মাহতে এইটো গ্ৰোথ আহিছে এটো 2 মাহ এয়া পোৱালি কিমান দিন হৈছে 2 মাহ 10 দিন মান হৈছে 2 মাহ 10 দিন মান হৈছে পোৱালি হয় গাখীৰ এৰুৱাই 10 দিন মান হৈছে গাখীৰ এৰুৱাই দিয়া 10 দিন মান হৈছে টোটেল পোৱালি কেইটা আছে মানে বাকিখিনি বিকি দিলো মোৰ নিজৰ ইয়াতে 5টা 7টা আছে তাত 2টা আছে 7টা পোৱালি ৰাখিছে 7টা আছে বৰ্তমান বাকিখিনি আদি দিলো আধি দি দিলে বাকি কেইটা ৰুম নাইকিয়া কাৰণ আপুনি দি দিলে ৰুমৰ অভাৱৰ কাৰণে মানে পোৱালিটো বেলেগক আধি দি দিছে মানে পুহিবৰ কাৰণে হয় না বাৰু এইকেইটা পোৱালি হয় ক'ব গ'লে এটা 2 মাহ 10 দিন হৈছে এটা 2 মাহ 10 দিন হৈছে 2 মাহ 10 দিন আছে 2 মাহ 10 দিনতে এইটো গ্ৰোথ আহিছে অনলি আপুনি ব্ৰইলাৰ গুটো খুৱাই আৰু লগত আৰু তুংগুই মিক্স কৰি দিয়ে পলিচটো সেইবিলাককে দিয়ে সিজাই পেলাই দিয়ে ন নহয় নহয় ডাইৰেক্ট দিয়ে সিজাই নিদিয়ে নি ডাইৰেক্ট খুৱাই দিয়ে ডাইৰেক্ট খাই দিয়ে ডাইৰেক্ট খাই দিয়ে ক'ব গ'লে ব্ৰইলাৰ গু আৰু পলিচটো এইটোৱে খুৱাই ক'ব গ'লে খৰচাটো বহুত কম হয় কমটি খৰচাত মানে গাহৰি তেখেতে পালন কৰিছে ব্ৰইলাৰ গুটো খুৱাই লৈ পেলাই এতিয়ালৈকে টোটেল আপোনাৰ গাহৰি বিকি কিমান টকা পালে জনাই দিয়ক মানে এপেলৰ পৰা এতিয়ালৈকে 4 লাখ মান বিকিলো 4 লাখ মান টকা বিকিলে এটা মাংস প্ৰডাকশ্যনটো কাৰণে অকল পুহু মানে এতিয়া পোৱালিটো নিজে প্ৰডাকশ্যন কৰিছো বিকা মানে ব্ৰিডিং ফাৰ্ম নহয় এতিয়া ব্ৰিডিং ফাৰ্ম কৰা হৈছিলে এতিয়া মাংস প্ৰডাকশ্যন কৰিছে বৰ্তমান বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো আপোনালোকে গম পালে ৰুলাৰ চিষ্টেম যদি কেজ ফাৰ্ম কৰি লয় আপোনালোকে গুটো যিসকলে গাহৰি পুহি আছে গাহৰি পালন কৰি আছে আপোনালোকৰ এক্সট্ৰা এটা খাদ্য ওলাই যাব আৰু ফিছ ফাৰ্মিং কৰি থকা সকলৰ কাৰণেও ভাল হয় না বাৰু ফিচাৰীটো দিব পাৰিব কমকে দিব লাগে কম পৰিমাণে ফিচাৰীকে দিব পাৰে আপোনালোকে ফিচাৰী মাছে খাই লৈ পেলাইও ব্ৰইলাৰ গুটো খাই লৈ পেলাই সোনকালে গ্ৰোথ আহি যায় ডাঙৰ হৈ যায় আৰু লোকেল মুৰ্গী ৰাখিছে ভদ্ৰতা ভাগৰ এখন ফাৰ্ম হয় লোকেল মুৰ্গী ফাৰ্ম নহয় আসলে গাহৰিবোৰে খায় আৰু পেলনীয়া দানা চানা খাই লৈ পেলাই এক্সট্ৰাকে দিব নালাগে আৰু গাহৰি গঁৰালতে থাকে আৰু নিচিনাই ধৰি লওক এইটো বিচাৰ নাই আৰু সিহঁতি ইয়াৰ ওপৰতে উঠি আছে ক'ব গ'লে এই ফাৰ্মৰ দানা পৰা চৰা দানাবিলাক বাহিৰত পেলাই দিয়ে আৰু সেইবিলাককে খাই মেলি আৰু ডাঙৰ হৈছে ইয়াতে মানে ধান চাউল দিয়া নহয় হয় আৰু চাইডৰ যোনটো চাইড কাৰ্টেন দিয়া আছে এতিয়া এবছৰ হোৱাকে নাই কমপ্লিট ঠিকে চলি আছে নাই কাৰ্টেনটো বৰ্তমান ঠিকে ক'তো বেয়া হোৱা নাই ন টেম্পাৰেচাৰ ঠিকে বনে নে এইটো কাৰ্টেনত টেম্পাৰেচাৰ ঠিকে বনে ন চাইড কাৰ্টেনটো আমাৰ য়াংষ্টাৰ পলিটিৰ ফালৰ পৰাই চাপ্লাই দিয়া হৈছিলে দাদাক বুকিং অনুপাতে আমি মালবিলাক চাপ্লাই দিওঁ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি লৈ পেলাই এতিয়া বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ৰাতি হ'ব গ'লে এতিয়া 9টামান বাজিব হ'ল এতিয়া ৰাখিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং